নমস্কাৰ বন্ধুসকল। আজি ভিডিঅ'টোৰ মূল উদ্দেশ্য হ'ল কোনোবাই ভাল পাই এৰি থৈ গ'ল এনেকুৱা এজন মানুহৰ ৰিকুৱেষ্ট কৰা আজি ভিডিঅ'টো বনাইছোঁ, কিয়নো যিসকলৰ এনেকুৱা হৈছে যাৰ জীয়াই থাকিব ইচ্ছা নাই, জীৱনৰ প্ৰতি মোহ মায়া এৰি দিছে, মই আজি সেইসকলক গেৰাণ্টি দিছোঁ তুমি জীয়াই থাকিবা, শান্তিটো থাকিবা, সকলোবোৰ পাবা, মই কথা দিছোঁ। মই স্পেচিয়েলি আজি সেইসকলৰ বাবে ভিডিঅ'টো বনাইছোঁ আৰু তেওঁ মোক কথা দিছে যে তেওঁ জীয়াই থাকিব, জীয়াই থাকিব। বন্ধুসকল, কথা এইটো যে যেতিয়া কোনোবাই ধোকা দি আপোনাক এৰি গুচি যায়, বছৰৰ ভালপোৱা 4 বছৰ, 5 বছৰ, 8 বছৰ আপুনি তেওঁক বহুত ভাল পায়, তেওঁৰ বাহিৰে আপোনাৰ জীৱনত একো নাই, সকলো সপোন আপুনি তেওঁৰ লগতে দেখে, গোটেই দিন গোটেই ৰাতি আপুনি কেৱল তেওঁৰ কথাকে ভাবি থাকে, তেওঁৰ ওপৰত বহুত ভৰসা আছিল, আপুনি ভাবে যে তেওঁ আপোনাক বহুত ভাল পায় আৰু তেওঁ ধোকা দি এৰি গুচি গ'ল। তাৰপিছত যিকোনো উদ্দেশ্য নাথাকক কিয়, হয়তো টকা কোনোবা পাই গ'ল, কোনোবা ভাল মানুহ পাই গ'ল, আপোনাৰ পৰা মজা লৈ গ'ল, টকা পইচা খৰচ কৰি গ'ল, আৰু যেতিয়া বিয়াৰ টাইম আহিল, ঘৰৰ মানুহক বুজোৱাৰ টাইম আহিল, তেতিয়া সকলো এৰি দিলে। বন্ধুসকল, বহুত কাৰণ থাকে, কোনোবা মানুহে আপোনাক ধোকা দি এৰি গ'ল, আপোনাক মৰিব দি গ'ল, ক'ৰবাত পৰি থাকিব দি, আৰু তেওঁ এবাৰ পিছৰ ফালে ঘূৰি নাচালে। সকলোতকৈ ডাঙৰ সঁচা এইটোৱে যে আৰু আপোনাৰ অৱস্থা বহুত বেয়া, যিসকলে এইটো অৱস্থাত পৰিছে সেইসকলেহে মোৰ কথাখিনি বুজি পায়, হয়তো বেলেগসকলে মোৰ কথাখিনি বুজি নাপাব, ইয়াত জীৱন আৰু মৃত্যুৰ কথা আছে। তেন্তে বন্ধুসকল, কেইটামান কথা ক'ম, ভালদৰে মন দি শুনিব। সেইটো জীৱনত ফ'ল' কৰিবা, লাহে লাহে শান্ত হৈ আহিবা। সেই বেয়া মই আজি দুটামান কথা ক'ম, আপোনালোকে ভালদৰে মনত ৰাখিব। প্ৰথম কথাটো হ'ল, সেই মানুহজনৰ প্ৰতি অলপো নাভাবিবা যে তেওঁ আকৌ ঘূৰি আহিব। যদি ঘূৰিও আহে, আপুনি তেওঁক কেতিয়াও নাৰাখিব। যদি তেওঁ আকৌ ঘূৰি আহেও, আপোনাক বৰবাদ কৰিবলৈহে আহিব, আকৌ মজা ল'বলৈ আহিব, তাৰপিছত আকৌ গুচি যাব। আৰু এইবাৰ আপুনি কষ্ট সহিব নোৱাৰিব। সেই মানুহজন গুচি গ'ল, সেই মানুহজন মৰি গ'ল, আৰু এতিয়া সেই মানুহজন গুচি নাহে। যেতিয়া আপুনি সেই মানুহজনক ঘূৰাই ল'ব নালাগে, এইটো কথা ভালকৈ বুজি লওক। দ্বিতীয় কথাটো হ'ল, আপোনাৰ ভিতৰত যিটো ভালপোৱা আছে, সেই মানুহজনৰ ভাল কথাবোৰ মনলৈ আহিব, আৰু ধোকা ফ্ৰণ্ট পাহৰি গ'ল হয়তো। এনেকুৱা হয় বন্ধুসকল, যেতিয়া আমি এজন মানুহৰ পৰা বেলেগ হওঁ, তেতিয়া তেওঁ যি বেয়া কৰিলে আমাৰ ধ্যান থাকে আৰু খং উঠে, কিন্তু লাহে লাহে তেওঁৰ ভাল কথাবোৰ মনলৈ আহে, কিয়নো তেওঁ দূৰ হৈ গ'ল, আৰু লগ নাপাম, আৰু আমাৰ মনতে এইটো যিটো বস্তু নাপাম, সেই বস্তুটোলে মনত পেলাই থাকে। বন্ধুসকল, আমি সেই ভাল কথাবোৰ মনত পেলাই থাকিব নালাগে। আপুনি কেৱল ভাবিব লাগে তেওঁৰ ধোকা, তেওঁ আপোনাক মৰিবলৈ থৈ গ'ল, এবাৰো পিছৰ ফালে ঘূৰি নাচালে, আপুনি তেওঁৰ কথা ভাবিবলৈ এৰি দিয়ক। বন্ধুসকল, সেই মানুহজনে এৰি গ'ল, সেই মানুহজন মৰি গ'ল, তেওঁৰ ওপৰত ভিক্ষা নামাগিবা যে তেওঁ মোৰ ওচৰত আকৌ আহিব, কিন্তু তেওঁ ঘূৰি নাহে। তেওঁ কেতিয়াও নিজকে বেয়া বুলি নকয়, আপোনাক ক'ব। গতিকে সেই ধোঁকাবাজ মানুহজনক যাবলৈ দিয়া, নিজকে ডাঙৰ কৰিবলৈ চেষ্টা কৰা, ওপৰত উঠিবলৈ চেষ্টা, মানুহক সহায় কৰা। মানুহক সহায় কৰিলে নিজৰ প্ৰতি ভাল অনুভৱ হ'ব। আপোনাৰ মনটো ভাল লগাবৰ কাৰণে চিনেমা চোৱা, ভাল গেম খেলা, এনেকুৱা কৰিলে আপোনাৰ মনটো ভাল লাগিব, আপুনি চিন্তাবোৰ নোহোৱা হ'ব।
কিন্তু আপোনাৰ এইবোৰ কৰিবলৈ ইচ্ছা নোযোৱা হ'ব। কিন্তু কৰা, চিনেমা চোৱা, গেম খেলা, ভাল 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 চ'ৰ্চ চোৱা, লাহে লাহে আপোনাৰ মনটো ভাল হৈ আহিব। আপুনি আপোনাৰ নিজক লৈ ভাবিব লাগিব যে মই ভাল হৈ দেখাম, তোৰ কাৰণে মই বেয়া হৈ নাযাওঁ। লাহে লাহে নৰ্মেল হৈ যাম, হাঁহিব চেষ্টা কৰিম। বন্ধুসকল, এইটো মান কথা মই আপোনালোকক ক'লোঁ। আৰু এটা কথা ক'ম, নিজকে বিজি ৰাখিব লাগে। প্ৰেছাৰ নল'বা, মাথাটো ভাল কৰা, নিজকে সুখী ৰখা, ভাল লগ হোৱা, ভাল লগা বস্তুবোৰ খোৱা, মা দেউতাৰ লগত টাইম স্পেণ্ড কৰা, নিজক খেলা ধূলাত ব্যস্ত কৰা। মাত্ৰ জীৱন কেতিয়াও নিদিবা। জীৱন বহুত ডাঙৰ বস্তু, জাহান হে। ভাল হৈ দেখুওৱা, এইটোৱে ক'ম। অল দ্য বেষ্ট।